নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 অক্টোবৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে দুৰ্গা পূজাৰ আনন্দ উল্লাস স্মলান পেলাব বতৰে। পূজাৰ সময়তে ৰাজ্যত বতৰে বিদ্যুৎ ভটালি দিয়াৰ সম্ভাৱনা। ছাতিলৈ বৰষুণত তিতিবুৰি এইবাৰ পূজা চাব লাগিব আপুনি। সাগৰ পৃষ্ঠত সৃষ্টি হোৱা 1500 কিলোমিটাৰ ঘূৰ্ণী বতাহৰ প্ৰভাৱ পৰিব উত্তৰ পূবত। ৰাজ্যৰ প্ৰতিকূল বতৰক লৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। ঠায়ে ঠায়ে বৰষুণ হ্ৰাস পাব যদিও কিছু প্ৰান্তত অব্যাহত থাকিব বতাহ বৰষুণ। পূজাৰ কেইদিন গুৱাহাটী মহানগৰীত পতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা। ৰাজ্যৰ কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ 25খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। বতাহ বৰষুণৰ লগতে বজ্ৰপাতৰো আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আজি ৰাতিপুৱাৰ দ্বিতীয়টো খবৰ হৈছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্য কপালে আছুৱে। ৰাজ্যৰ জিলাই জিলাই আছুৰ উত্তাল প্ৰতিবাদ। চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত আছুৰ। স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক হাৰাশাস্তি নকৰিবলৈ আছুৰ আহ্বান। হিতাধিকাৰী সৃষ্টি কৰি ৰাইজৰ পৰা ধন লুণ্ঠন কৰাৰ অভিযোগ। উজনিৰ পৰা নামনিলৈকে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ। ধেমাজি গোলাঘাট লখিমপুৰ নলবাৰী গুৱাহাটীত প্ৰতিবাদ। বিলাসীপাৰা নয়াহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। 3খনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ। এই মুহূৰ্তত জনাই আছোঁ এটা বিগ নিউজ। বিলাসীপাৰা নয়াহাটত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক যাত্ৰীবাহী অটো আৰু মাৰুতি বাহনৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত গুৰুত্বভাৱে আহত হৈছে কেইবাজনো লোক। আহতসকলক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাৰ পিছত নয়াহাটৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট। দুৰ্ঘটনা সংঘটিত কৰা মাৰুতি বাহনৰ নম্বৰ AS01EF5948। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS17K6619। দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ AS17K6619 আৰু বাইক যাত্ৰীবাহী অটোৰ নম্বৰ AS17C4530। ঘটনাস্থলীত উপস্থিত নয়াহাট আৰক্ষী। পৰৱৰ্তী খবৰটো হৈছে সোণাপুৰৰ উচ্ছেদিত ভূমিত পুনৰ চলিছে বেদখল। বেদখলকাৰীলৈ জাননী প্ৰশাসনৰ। কোনো কাৰণতে উচ্ছেদিত ভূমিত ঘৰ দুৱাৰ নাসাজিব। একাংশ সন্দেহযুক্ত লোকে পুনৰ সাজিছে ঘৰ দুৱাৰ। একাংশ সন্দেহযুক্ত লোকে পুনৰ সাজিছে ঘৰ দুৱাৰ বুলি জানিব পৰা গৈছে। আৰু সোণাপুৰৰ কচুতলিত উপস্থিত চক্ৰ বিষয়াসহ আৰক্ষীৰ দল। মাইক যোগে ঘোষণা কৰিছে প্ৰশাসনে। পৰৱৰ্তী খবৰটো হৈছে উজনি অসমলৈ যোৱা শ্ৰমিকক বাধা দি আটক 2 নেতা। নোৱাগাঁও আৰক্ষীয়ে আটক কৰিছে 2 নেতাক। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ 2 নেতাক আটক কৰিছে। মঞ্জিৰুল ইছলাম আৰু মুছাব্বিৰ আহমেদক আক্ৰমণ। উজনিলৈ যোৱা শ্ৰমিকক বাধা দিয়াৰ বাবে আটক কৰা হৈছে দুয়োকে। মঞ্জিৰুল ইছলাম আৰু মুছাব্বিৰ আহমেদক আটক কৰা হৈছে। বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ অসমীয়া। বাংগালুৰু গৈ সন্ধানহীন বটৰদবাৰ আহমেদ আলী। নিৰুদ্দিষ্ট আহমেদ আলীক বিচাৰি পৰিয়াল হাহাকাৰ। আমি এই মুহূৰ্তত জনাই আছোঁ সকলোৰ বাবে এটা বিশেষকৈ জানিবলগীয়া খবৰ। যোৱা 1 অক্টোবৰৰ পৰা বৰ্তমান পৰ্যন্ত নিৰুদ্দেশ লোকজন। কোনোৱে সন্ধান পালে ভুক্তভোগী পৰিয়ালক জনোৱাৰ আহ্বান। যোগাযোগ নম্বৰ 8139068805 600130696 নম্বৰত। বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ নিৰুদ্দেশ হৈছে অসমীয়া যুৱক। বাংগালুৰুত গৈ সন্ধানহীন হৈছে বটৰদৰাৰ আহমেদ আলী। নিৰুদ্দিষ্ট আহমেদ আলীক বিচাৰি পৰিয়ালৰ মাজত হাহাকাৰ। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ডিব্ৰুগড়ৰ পৰা হাওৰা অভিমুখে কামৰূপ এক্সপ্ৰেছৰ এটা ডবাত অগ্নিকাণ্ড। চাবুৱাৰ মুৰিপট্টিৰ সমীপত এই অগ্নিকাণ্ড। কাৰিকৰী বিজুতিৰ ফলত ডবাটোত সংঘটিত হৈছে অগ্নিকাণ্ড। ৰেল বিভাগ স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ।
হাৰিয়ানাত পতন হ'ব পাৰে বিজেপি চৰকাৰ সমীক্ষা মতে চৰকাৰ গঠন কৰিব পাৰে কংগ্ৰেছে কেইবাটাও এক্সিট পোলত কংগ্ৰেছে পালে অধিক আসন ইণ্ডিয়ান টুডে চিবি বুটাৰ মতে কংগ্ৰেছ লাভ কৰিব 50ৰ পৰা 58 আসন ইয়াৰ পৰিৱৰ্তে বিজেপিয়ে লাভ কৰিব 20ৰ পৰা 28 আসন দৈনিক ভাস্কৰৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 15ৰ পৰা 29 আসন কংগ্ৰেছ মিত্ৰজোঁটে লাভ কৰিব 44ৰ পৰা 54খন আসন ৰিপাব্লিক টিভি এম মাৰ্কৰ মতে হাৰিয়ানাত বিজেপিয়ে পাব 18ৰ পৰা 24খন আসন আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেঞ্চ আজি হাজাৰ হাজাৰ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন মুখ্যমন্ত্ৰীৰ নিযুত মাইনা আঁচনিৰ অধীনত ছাত্ৰীৰ একাউণ্টত জমা হৈছে ধন আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব নিযুত মাইনা আঁচনি ৰাজ্যৰ মুঠ 1,59,093 গৰাকী ছাত্ৰীলৈ চৰকাৰৰ আৰ্থিক সাহায্য বাছনিকৃত ছাত্ৰীৰ বেংক একাউণ্ট পোনে পোনে সোমাব চৰকাৰী ধন বাল্য বিবাহ ৰোধ কৰি ছাত্ৰীক উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ লক্ষ্য চৰকাৰৰ মাধ্যমিক শিক্ষাৰ 1,01,458 গৰাকী ছাত্ৰীক এই আঁচনিৰ বাবে আঁচনি উচ্চ শিক্ষা বিভাগৰ 57,635 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব চৰকাৰী ধন আগন্তুক 3 বছৰত মুঠ 10 লাখ শিক্ষাৰ্থীক সামৰি লোৱাৰ লক্ষ্য চৰকাৰৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে 10 মাহলৈ মুঠ 10,000 টকা লাভ কৰিব স্নাতক বৰ্ষত অধ্যয়ন কৰি থকা ছাত্ৰীয়ে 10 মাহলৈ মুঠ 12,500 টকা পাব আনহাতে বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে মাহে লাভ কৰিব 2,500 টকাকৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে 10 মাহলৈ 25,000 টকাকৈ লাভ কৰিব ইফালে স্নাতকোত্তৰ বিবাহিতা ছাত্ৰীয়ে মাহেকত নিযুত মাইনা আঁচনিৰ ধনো পাব এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেঞ্চ আপুনি পাইছেনে নাই কমেণ্টত জনাব পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো ভাৰতত উপস্থিত মালদ্বীপৰ ৰাষ্ট্ৰপতি মোহাম্মদ মুইজু পত্নীৰ সৈতে দিল্লী বিমানবন্দৰত উপস্থিত ৰাষ্ট্ৰপতিগৰাকী ভাৰতৰ হৈ মঞ্জুক আদৰি জনাই ৰাজ্যিক মন্ত্ৰী কীৰ্তিউ বৰ্ধন সিঙে আমি পুনৰবাৰ জনাই আছো ভাৰতত উপস্থিত হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মোহাম্মদ মুইজু